Hello everyone, Job Education Channel আপোনালোকক স্বাগতম জনাইছো আৰু এটা বহুত বেছি ভাল খবৰ যিসকল এসপিৰেণ্টে প্ৰিপাৰেচন কৰি আছে তেওঁলোকৰ কাৰণে এটা সঠিক নটিফিকেশন আহি পৰিছে আৰু যেটো সঠিক সিলেকশন প্ৰসেস হয় যত আপুনি পৰীক্ষাত ভাল কৰিলে চাকৰি নিশ্চিত হয় আৰু তেনেকুৱা ধৰণৰ চাকৰি আমি এই ভিডিঅটোত আলোচনা কৰিছো যেটো হৈছে আসাম কোঅপাৰেটিভ এপেক্স বেংক আৰু ইয়াৰে আমি বহুত বেছি ইম্পৰ্টেন্ট কথাখিনি ডিসকাস কৰিম কাৰণ আমাৰ এক্সাম সিলেবাস নটিফিকেশনত দিয়া নাই আৰু তাৰ বাবে আসাম কোঅপাৰেটিভ এপেক্স বেংকে এক্সট্ৰাকে আপোনালোকক অফিচিয়েল সিলেবাসও দিছে সেইখিনিও মই ইয়াতে জনাম লগতে ইয়াৰ সিলেকশন প্ৰসেস আৰু কিমান মাৰ্কস পালে এই জবটো পাব পাৰি আৰু লগতে ইয়াৰ সিলেকশন প্ৰসেস বিলাক কি হয় আৰু বহুতখিনি ইম্পৰ্টেন্ট কথা ইয়াতে জানিব পাৰিব যেহেতু আমি এটা ভিডিঅত সকলোখিনি ইনফৰমেশন দিও যাতে আৰু তেওঁলোকে বিশেষ আকৌ এক্সট্ৰাকে ভিডিঅ চাব নালাগে গতিকে ইয়াতে যদি চোৱা যায় আসাম কোঅপাৰেটিভ এপেক্স বেংক যেটো হেড অফিস আছে পানবজাৰ গুৱাহাটী আৰু এটো এটা কি হয় এ শেডিউল বেংক হয় এজ পাৰ আৰবিআই এক্ট আৰু 1949 আৰু ইয়াতে যদি চোৱা যায় এডভাৰটাইজমেন্টত মুকলি কৰিছে এসিস্টেন্ট পোষ্টৰ কাৰণে যেটো কোঅপাৰেটিভ এপেক্স বেংক বুলি ক'লে ইয়াতে বহুত এটা ভাল আমাৰ অসমৰ এটো এটা যদি আমি চাও হাইলাইট যদি কৰো এটো এটা বেষ্ট জব হয় আমাৰ যিসকল গ্ৰেজুৱেট হয় যিসকল 45% আছে গ্ৰেজুৱেচনত প্লাস আপোনালোকৰ কম্পিউটাৰ সাৰ্টিফিকেট যিসকল আছে তেওঁলোকৰ কাৰণে ইয়াৰ বাবে বহুত এটা সুবৰ্ণ সুযোগ আছে আৰু ইয়াৰ এক্সাম প্ৰসেসটো মই কৈছো যেটো বহুত ভাল হয় যোনে মাৰ্কসটো ভাল কৰিব তেওঁৰে চাকৰি হ'ব আৰু এনেকুৱা নহয় যে আপোনাৰ ইয়াতে খেলিমেলি নাথাকে গতিকে আৰু এক্সামৰ ডেট যেটো দিব সেই মতে এক্সাম ইয়াতে অনুষ্ঠিত হয় আৰু যদি কোৱা হয় ইয়াৰে যেটো স্কেল অফ পে বা ইয়াৰ দৰমহাটো কিমান হয় এসিস্টেন্ট পোষ্টৰ যদি চোৱা যায় 18730 টকা আৰু ইয়াৰে আপোনালোকৰ 68040 লৈকে ইয়াৰে পেটো থাকে আৰু ইয়াৰে গ্ৰেড পেও এড হয় 4400 টকা প্লাস অৰ্ডাৰ এলাউৱেন্স এডমিসিবল অৰ্থাৎ ইয়াত অৰ্ডাৰ এলাউৱেন্সও থাকিব গতিকে সকলোখিনি এড হৈ যথেষ্টখিনি দৰমহা ইয়াতে ফাৰ্স্ট আপোনালোকৰ ষ্টেজতে পাব আপুনি আৰু ইয়াতে নাম্বাৰ অফ ভেকেন্সি আছে 150 টা টোটাল ইয়াতে যদি চোৱা যায় পাৰ্সেন্টেজ কিমান লাগিব 45% লাগিব আপোনালোকৰ গ্ৰেজুৱেচনত আৰু কম্পিউটাৰ সাৰ্টিফিকেট যেটো আছে বহুতৰে আমাৰ যেটো বহুত জেডাবল এসপিৰেণ্ট আছিলে তেওঁলোকে ইংলিশটো কাৰণে বিশেষকৈ বহুত ভালকে চাইড হৈছে তেওঁলোকক মই যেটো নিজেও কম ইয়াত এক্সামটো দিব বহুত বেছি আপোনালোকে এটা ভাল সুবিধা অৰ্জন কৰিব পাৰিব আৰু লগতে প্ৰিপাৰেচন যেটো চলি আছে আমাৰ গ্ৰুপত যিসকল জয়েন হৈ আছে তেওঁলোকক আমি সদায় যেটো পঢ়াৰ ওপৰতে সকলোখিনি কথা কওঁ আৰু ইয়াৰে যদি এজ লিমিটটো চোৱা যায় 1 তাৰিখ 1 মাহ 2026 হয় 21 পৰা 38 বছৰ বয়সলৈকে ইয়াতে সম্পূৰ্ণ এজ লিমিটটো উল্লেখ কৰিছে আৰু মোড অফ সিলেকশন গম পাইছে এইখিনি কথা আমি ডিসকাস নকৰো আৰু ইয়াতে যদি চোৱা যায় যে এপ্লাই ডেটটো হ'ব আপোনালোকৰ 20 তাৰিখ 3 মাহ 2026 আৰু লগতে ইয়াৰে যেটো লাষ্ট ডেট হ'ব 19 তাৰিখ 4 মাহ 2026 বিফৰ 12 মিডনাইট অৰ্থাৎ ইয়াতে উল্লেখ কৰি দিছে এপ্লিকেশন ফিজটো 750 টকা হয় কিন্তু এটা কথা আপোনালোকে চাওক য'ত বেংক বুলি ক'লে এটা ভাল এক্সাম প্ৰসেস হয় আৰু তাত যেহেতু এপ্লিকেশন ফিজটো এটা বেছি থাকেই আৰু লগতে এক্সামটো কেনেকৈ পাতে হেতু ওপৰত বেছি ডিপেন্ড হ'ব লাগে এক্সামটো বহুত ধুনিয়াকৈ পাতে আৰু ইয়াত বিভিন্ন ধৰণৰ এপিএসসি এসপাৰেন্ট বহুত থাকে আৰু এই চাকৰিটো বহুত এটা বিশেষ ফেমাস হয় আমাৰ অসমৰ কাৰণে বহুতে ওয়েট কৰি থাকে প্ৰত্যেক বছৰে বা 2 বছৰৰ মূৰত আহে এনেকুৱা ধৰণৰ সুবিধা আৰু এইবাৰে পোষ্টখিনি মই অলপ বেছি হৰকে দেখিছো আৰু লগতে ইয়াত কেনেকৈ এপ্লাই কৰিব সকলোখিনি লিংক দিয়া আছে বা আপুনি সিএসসি চেণ্টাৰটো এপ্লাই কৰিব পাৰে আৰু লগতে বিশেষকৈ মই সিলেকশন প্ৰসেস জনাম এক্সাম কেতিয়া হ'ব পাৰে আৰু ইয়াৰ যেটো অফিচিয়েল সিলেবাস হয় হেতু কেনেকৈ মই ইয়াতে দিম হেখিনি আপুনি জানিব পাৰিব গতি সকলোখিনি ইয়াতে আলোচনা হ'ব সিলেকশন প্ৰসেসটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব আৰু পাৰ্সোনাল ইন্টাৰভিউ হ'ব আৰু ইয়াতে উল্লেখ কৰিছে আপোনালোকৰ দা বেংক ৰিজাৰ্ভছ দা ৰাইট টু কল অনলি দা ৰিকুইসাইড নাম্বাৰ অফ candidates for the interview with reference to the number of vacancy the list of selected candidates will be displayed in the bank website যিসকল সিলেক্টেড হ'ব তেওঁলোকক ডিসপ্লেড কৰা হ'ব বেংক যেটো ওয়েবসাইট হয় তাৰ বাবে এই যেটো আপোনালোকৰ ওয়েব পোৰ্টেল বা ওয়েবসাইটটো উল্লেখ কৰি দিছে ইয়াতে আৰু সিলেক্টেড ক্যান্ডিডেট ইয়াতে উল্লেখ কৰিছে দা সিলেক্টেড ক্যান্ডিডেটস will be required to produce a valid discharge certificate from the present employee before joining the service যদি আপুনি আগতে কিবা চাকৰি কৰি আছে তাৰ আগত আপোনালোকৰ যে এই চাকৰিটো জয়েন কৰিবলৈ হলে আপুনি ডিসচাৰ্জ সাৰ্টিফিকেট ইয়াতে প্ৰডিউস কৰিব লাগিব সম্পূৰ্ণৰূপে উল্লেখ কৰি দিছে যদি আপুনি কৰবাত চাকৰি কৰি আছে আৰু যেহেতু আমি যিসকল আমাৰ চেনেলত আছে তেওঁলোক এসপিৰেন্ট হয় তেতিয়া তেওঁলোকে ইয়াত এপ্লাই কৰিলে হ'ব তাৰ পিছত সিলেকশন প্ৰসেসখিনি কথাটো ইয়াত উল্লেখ কৰি দিছে আৰু এপ্লিকেশন সকল ইয়াতে ওয়েল কনভাৰ্জেন্ট হ'ব লাগিব যেটো আমাৰ লোকেল ল্যাঙ্গুৱেজত আমাৰ অসমীয়া ভাষাটো জানিব লাগিব আৰু সকলোৱে জানে আৰু লগতে আৰু এটা কথা মেনশন কৰিছে এ ক্যান্ডিডেট মে বি ৰিজেক্টেড এট এনি ষ্টেজ ইফ হিজ হাৰ সাৰ্টিফিকেট টেষ্টামনিয়েল এটসেট্ৰা আৰ নট ফাউন্ড টু বি ইন অৰ্ডাৰ or as per bank requirement অর্থাৎ bank requirement যেটো অর্ডার বা যেটো রুল রেগুলেশন ইয়াতে ইনস্ট্রাকশন কন্ডিশন দিছে যিখিনি জেনারেল কন্ডিশন বা যিখিনি সিলেকশন প্রসেস সেই মতে যদি আপোনালোকৰ বেংক সার্টিফিকেট
বেংক চাৰ্টিফিকেট ওলাইছে, যিবিলাক ডকুমেণ্ট হয় সেইখিনি যদি ডকুমেণ্ট ভাল অৰ্ডাৰত যদি পোৱা নাযায় বা চাৰ্টিফিকেটবিলাক আপোনালোকে কিবা খেলি মেলি কৰি দিছে, কিছুমান অকণমান এপ্লাই কৰোঁতেও মানে ভাল ক্লিন হ'ব লাগে, যাতে চাৰ্টিফিকেটখনৰ কিছুমান নাম্বাৰ দেখি পোৱা নাই বা এনেকুৱা ধৰণৰ হ'লে মানে বা যদি কিবা ফেক ডকুমেণ্ট থাকে তেতিয়া আপোনালোকৰ বেংকে ৰিজেক্টেড কৰিব এট এনি ষ্টেজত, ঠিক আছে, সেইটো কথা কৈ দিছে। আৰু ইয়াতে ট্ৰেভেলিং এলাৱেঞ্চ নিদিয়ে আপোনালোকক ৰিটেন এক্সাম দিবলৈ গ'লে, মানে ট্ৰেভেলিং এলাৱেঞ্চটো ইয়াতে নিদিয়ে বুলি কৈছে, গতিকে বাকী সকলো এক্সামৰ নিচিনা ইয়াতে উল্লেখ কৰি দিছে। আৰু ইয়াতে যদি ডিছক্লেমাৰটো যদি চোৱা যায়, ইনষ্টেড ফৰ প্ৰভাইডিং ইনকাৰেক্ট ইনফৰমেশ্যন, ইয়াতে কৈ দিছে যদি ইনকাৰেক্ট ইনফৰমেশ্যন দিয়া হয়, এই ডিছক্লেমাৰটো যিটো আমাৰ এই 3 নম্বৰ কথাত যে লিখা আছে, এই 3 নম্বৰ কথাখিনি লৈ পিনে ইয়াতে উল্লেখ কৰিছে এই ডিছক্লেমাৰটো, অৰ্থাৎ এই অৰ্ডাৰত হ'ব লাগিব সকলোখিনি কথা, যে আপুনি যাতে কোনো ইনকাৰেক্ট ইনফৰমেশ্যন নিদিয়ে আৰু যাতে ভায়লেশ্যন নকৰে প্ৰচেছটোক লৈ। আৰু ইয়াতে কৈছে ডিটেক্টেড এট এনি ষ্টেজ অফ দ্য চিলেকশ্যন প্ৰচেছ উইল লিড টু ডিছকুৱালিফিকেশ্যন অফ দ্য কেণ্ডিডেটছ ফ্ৰম দ্য চিলেকশ্যন প্ৰচেছ এণ্ড she will not be allowed to appear in the recruitment process further. If such instance undetected during the current selection process but are detected subsequently, such disqualification will take place with retrospective effect. Clarification decision of the bank in respect of all matters pertaining to this recruitment would be final and binding of all candidates. The bank reserves the right to call only the requisite number of candidates for the interview with reference to the number of vacancy. আৰু ইয়াৰে যদি চোৱা যায় কিমান ৰেচিঅ'ত ইণ্টাৰভিউত মাতিব সেইখিনি কথা কিন্তু ইয়াত চিলেকশ্যন প্ৰচেছত দিয়া নাই। আৰু লগতে ইয়াতে কৈছে যদি আপোনাৰ ইনফৰমেশ্যনবিলাক ইনকাৰেক্ট দিয়া থাকে, কিবা যদি ভায়লেট কৰে সকলোখিনি, তেতিয়া ইয়াত কিন্তু সেইকাৰণে ডিছক্লেমাৰ লগাইছে যাতে এইখিনি যাতে সাৱধানতা অৱলম্বন হ'ব লাগিব সকলোৱে এপ্লাই কৰোঁতে, যাতে ভুল কোনো ইনফৰমেশ্যন নিদিয়ে। আৰু ইয়াতে কেনেধৰণে হ'ব সকলোখিনি জানিলে। আৰু লগতে ইয়াতে যদি চোৱা যায় চিলেবাছটো কি থাকে সেইটো কথা বহুত বেছি ইম্পৰ্টেণ্ট হয়, বিশেষকৈ সেই কথাখিনি আমি ইয়াতে ডিছকাছ কৰিম। আৰু এইখনে হৈছে অফিচিয়েল চিলেবাছ, যিটো আপোনালোকৰ এপেক্স বেংকে মুকলি কৰা হয়। যিহেতু ইয়াতে যদি চোৱা যায় এপেক্স বেংকে সকলোখিনি ইনফৰমেশ্যন দি দিছে। যিটো আমাৰ নেম অফ দ্য টেষ্ট হয় ইয়াতে জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, যিহেতু বেংকিং এৱাৰনেছৰ ওপৰত বেংক এক্সামত আহে। আৰু ইয়াতে মিডিয়াম অফ এক্সাম ইংলিছ, যিটো আপোনালোকৰ ইয়াতে থাকিব জেনেৰেল ফাইনেন্সিয়েল এৱাৰনেছ, যিটো আপোনালোকৰ ইংলিছত 20 মাৰ্কছ থাকিব। আৰু লগতে জেনেৰেল ইংলিছ আৰু ইংলিছ লেংগুৱেজত আপোনালোকৰ 20 মাৰ্কছ থাকিব। আৰু ৰিজনিং এবিলিটি আৰু কম্পিউটাৰ এপ্টিটিউড ইয়াতো থাকিব আপোনালোকৰ 30 মাৰ্কছ, নিউমেৰিকেল এবিলিটি থাকিব 30 মাৰ্কছ, টোটেল আপোনালোকৰ ইয়াতে হ'ব 100 মাৰ্কছ। গতিকে এই পৰীক্ষাটো আপোনালোকৰ ৰিটেন এক্সাম হ'ব অপটিকেল মাৰ্ক ৰিকগনাইজেশ্যন OMR বেষ্ট হ'ব, যিটো ইয়াতে যদি চোৱা যায় টোটেল মাৰ্ক আপোনালোকৰ 100 থাকিব। ডিউৰেশ্যন অফ দ্য এক্সামিনেশ্যন 100 মিনিটছ। আৰু ইয়াতে যদি চোৱা যায় অল কুৱেশ্যন চেল কেৰি ইকুৱেল মাৰ্কছ, ঠিক আছে। আৰু লগতে ইয়াতে দেখিছে আপোনালোকৰ চিলমোহৰটো আছাম কোঅপাৰেটিভ এপেক্স বেংকৰ হয়, মেনেজিং ডাইৰেক্টৰ উল্লেখ কৰিছে সকলোখিনি কথা। গতিকে আমি সকলোখিনি কথা ডিছকাছ কৰিলোঁ। আৰু এই এক্সামটোৰ কাৰণে আপোনালোকে যিসকলে প্ৰিপেৰেশ্যন চলাম বুলি ভাবিছে, সঠিক ইনফৰমেশ্যন আৰু সঠিক যিটো ষ্ট্ৰেটেজি হয় তাৰ বাবে আমাৰ চেনেলটো জইন কৰিব, সকলোখিনি আপোনালোকক দিয়া হ'ব। আৰু যিটো ফাইনেন্সিয়েল এৱাৰনেছ হয় ইয়াৰ ওপৰতো আপোনালোকক ধুনীয়াকৈ কি টপিক চাব লাগিব সেই ওপৰতো ভিডিঅ' দিয়া আছে। আৰু এই ভিডিঅ'টো আৰু বেছি দীঘল নকৰোঁ মই, সেইকাৰণে ইয়াতে সমাপ্ত কৰিছোঁ। বাকী ইয়াৰ এক্সামটো কিন্তু যদি চোৱা যায় আপোনালোকৰ ইলেকশ্যনৰ লগত কোনো বেছি ডিপেণ্ড নহয়। ইয়াৰ এক্সাম প্ৰচেছ এটা আছে, যিটো আপোনালোকৰ 3 মাহ মানৰ ভিতৰত এক্সামটো হ'ব লাগে। এপ্লাই কৰোঁতে এমাহ দিন যাব, তাৰ ভিতৰত আপোনালোকে প্ৰিপেৰেশ্যনৰ ক্ষেত্ৰত 3 মাহ সময় পাব। আৰু এক্সাম হ'ব লগত আপোনালোকৰ ইণ্টাৰভিউ যিটো আপোনালোকৰ থাকিব, ঠিক আছে। আৰু এই এক্সামটো বহুত বিশ্বাস হিচাপে আপোনালোকে দিব পাৰে। আৰু লগতে ইয়াতে ফিজটো অলপ বেছি হয়, 750 টকা হয়, কিন্তু এক্সাম প্ৰচেছটো লৈহে আমি কিছুমান এক্সাম দিব লাগে। এই এক্সামটো কিন্তু বেষ্ট হয়। আৰু মই যিখিনি ইনফৰমেশ্যন ক'লোঁ আপোনালোকে নিশ্চিতভাৱে শুনিলে, ইমানে আছিলে ভিডিঅ'টো, ইমানতে ভিডিঅ'টো সমাপ্ত কৰিছোঁ।